বছৰৰ দ্বিতীয়টো বানৰ কবলত এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সপ্তাহটোৰ ভিতৰত দ্বিতীয়টো বানে পুনৰ প্লাবিত কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিগত সপ্তাহত ব্ৰহ্মপুত্ৰৰ বানে আতংকৰ সৃষ্টি কৰা ৰাষ্ট্ৰীয় উদ্যানখনলৈ লাহে লাহে স্বাভাৱিক অৱস্থা ঘূৰি আহিছিল ৰাষ্ট্ৰীয় উদ্যানখনলৈ উভতি আহিছিল বানৰ সময়ত কাৰ্বি পাহাৰলৈ গতি কৰা বহু বন্যপ্ৰাণী হাইলেণ্ডত আশ্ৰয় লোৱা বন্যপ্ৰাণীসমূহেও খাদ্যৰ বাবে পুনৰ নামিছিল হাইলেণ্ডৰ পৰা উদ্যানখনৰ ওখ তৃণভূমিসমূহৰ পৰা পানী শুকাই যোৱাত মুকলি হৈ পৰা ঘাঁহ বনৰ মাজতে খাদ্যৰ সন্ধানত ব্যস্ত হৈ পৰিছিল বন্যপ্ৰাণীসমূহ কিন্তু উদ্যানখনলৈ ঘূৰি অহা স্বাভাৱিক অৱস্থা পুনৰ তছনছ হৈ পৰিছে কিয়নো উদ্যানখন পুনৰ জলমগ্ন হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ ফলত এটা সপ্তাহৰ ভিতৰত দ্বিতীয়টো বানে প্লাবিত কৰা কাজিৰঙাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বন্যপ্ৰাণীৰ মাজত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ মতে শনিবাৰে নিশালৈকে কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অধীনৰ 223টা বন শিবিৰৰ ভিতৰত 70টা বন শিবিৰ জলমগ্ন হোৱাৰ বিপৰীতে উদ্যানৰ 60% অঞ্চল জলমগ্ন হৈ আছে আনহাতে বানাক্ৰান্ত বন্যপ্ৰাণীৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে ধাৱমান হওঁতে যাতে কোনো অঘটন সংঘটিত নহয় তাৰ ৰাষ্ট্ৰীয় পথত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে বন বিভাগে লগতে যান বাহনৰ গতিবেগ হ্ৰাস কৰিবলৈ নিশাৰ ভাগতো স্থগিত ৰখা টাইম কাৰ্ড আজিৰে পৰা পুনৰ প্ৰৱৰ্তন কৰা হ'ব বুলি জনায় উদ্যান কৰ্তৃপক্ষই চলিত বৰ্ষৰ প্ৰথমটো বানত মুঠ 41টা বন্যজন্তুৰ মৃত্যু হৈছে ইফালে বানৰ সময়ত আঘাতপ্ৰাপ্ত বন্যপ্ৰাণীক উদ্ধাৰ আৰু চিকিৎসাৰ বাবে সাজু হৈ আছে কাজিৰঙা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসক আৰু কৰ্মচাৰীসকল বুলি জানিবলৈ দিছে CWRC কৰ্তৃপক্ষ যোৱাবাৰ যোনটো ফ্লাড আহিছিলে হেতুৰ কাৰণে কাজিৰঙাটো ভৰিয়ে আছিলে এতিয়া যোনটো পানী আহি আছে যেতিয়া ট্ৰেইনটো চাওঁ আমি ট্ৰেইনটোত দেখা পোৱা যায় যে পানীটো ডাঙৰ হ'ব পাৰে সেইকাৰণে আমি ফুলি প্ৰিপেয়াৰ্ড যে কোনো টাইপৰ ৰেস্কিউ সিচুৱেশ্যন য'ত এনিমেল প্ৰব্লেমত থাকে আমি এইটো সলভ কৰিব পাৰোঁ যে বৰ্তমানে আমাৰ এই বনাঞ্চলৰ ভিতৰত 11টা বন শিবিৰ প্লাবিত হৈছে আৰু আমাৰ যি উদ্যতম কৰ্তৃপক্ষৰ পৰা আমি গম পাইছোঁ বৰ্তমান 60% মান এৰিয়া কাজিৰঙাৰ প্লাবিত হৈছে আজি ৰাতিপুৱা ৰিপৰ্টটোহে ওলাইছে ইভিনিং ৰিপৰ্টটো ওলোৱা নাই কিন্তু তথাপি যিখিনি আমি গম পাইছোঁ মোটামুটি 65 পৰা 70টা বন শিবিৰমান প্লাবিত হৈছে আৰু ইফালে গহপুৰতো ব্ৰহ্মপুত্ৰৰ বানে ধাৰণ কৰিছে ভয়াৱহ ৰূপ যোৱা 3 দিন ধৰি বানৰ কবলত গহপুৰৰ দক্ষিণাঞ্চলৰ শতাধিক গাঁও ঘৰবাৰী এৰি আশ্ৰয় শিবিৰলৈ ঢাপলি মেলিছে গহপুৰ দক্ষিণাঞ্চলৰ বৰদলনি সৰুতামুলী তলতলি আদি গাঁৱৰ ৰাইজে যিয়ে যেনেকৈ পাৰে বুকু পানীত নামি নিজৰ বয় বস্তুসমূহ নিৰাপদ স্থানলৈ নিবলৈ চেষ্টা অব্যাহত ৰাখিছে ইতিমধ্যে পশুধনসমূহ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে পশুধনৰ খাদ্যক লৈ সৃষ্টি হৈছে নাটনি হাজাৰ হাজাৰ কৃষিভূমিৰ শস্য পানীত বুৰ যোৱাতে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যৰ মাজতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কণ শিশু আছে বহু সংখ্যক লোক ঘৰত আৰু এনেধৰণে উদ্ধাৰৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব কিন্তু আশ্ৰয় শিবিৰ আছে আশ্ৰয় শিবিৰলৈ গৈছে ৰাইজ আশ্ৰয় শিবিৰত আছে গহপুৰত ব্ৰহ্মপুত্ৰই এনেধৰণে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে যি য'ত যোনে যেনেকৈ পাইছে ঘৰৰ সামগ্ৰী লৈ আশ্ৰয় শিবিৰলৈ ঢাপলি মৰা দেখিবলৈ পোৱা গৈছে আমি কিছু দৃশ্যাংশ এই মুহূৰ্তত টিভি স্ক্ৰীণত দেখুৱাইছোঁ এয়া শ বানাক্ৰান্ত এতিয়া আশ্ৰয় শিবিৰলৈ গৈছে কোনো ধৰণৰ সঁহাৰি তেওঁলোকে নাই পোৱা বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে প্ৰশাসনৰ তৰফৰ পৰা আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া বানে বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিমৌতো বানৰ ভয়ংকৰ ৰূপ ডিমৌ ৰাজচক্ৰৰ অন্তৰ্গত পানীদিহিং মৌজাৰ কেইবাখনো গাঁও বানৰ কবলত পৰিছে মুখলধাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ উফন্দি উঠাৰ লগে লগে বাঢ়নী পানীয়ে প্ৰতিটো সময়তে বুৰাই পেলাইছে পানীদিহিং মৌজাৰ 9 অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই নিছে মিলনপুৰ অঞ্চলৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ দোকান গৃহ মুৰং ঘৰৰ লগতে গড়কাপ্তানি পথ আৰু কালভাৰ যাৰ বাবে এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে বানাক্ৰান্তৰ মাজত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কোবাল ফুটে মুহূৰ্ততে উটুৱাই নিছে প্ৰকাণ্ড গছ খাদ্য সংকটৰ লগতে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বৰ্ণাঢ্যই ইমানৰ পাছতো খবৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধি কিংবা বিভাগীয় কৰ্তৃপক্ষৰ যাৰ বাবে এতিয়া বানাক্ৰান্ত ৰাইজে ক্ষোভ উজাৰিছে চৰকাৰৰ ওপৰত আমাৰ ইয়াত মানে সমস্যাটো পানীটো প্ৰতি বছৰে আহে কিন্তু আমাৰ চৰকাৰখনে কেতিয়াও আমাৰ প্ৰকৃত মানে সমস্যাটো সমাধান কৰি দিয়া নাই মানে স্থায়ীভাৱে মানে আমাক মটাৰীটো লাগে এইটো আমাক চৰকাৰে যদি অতি সোনকালে আমাক কৈ দিব বুলি মানে চৰকাৰৰ ওপৰত আমাৰ হাত চাপ
ৰাজহুৱা স্কুল আছিলে আপোনাৰ এইফালে মুৰংগ আছিলে, এইকেইটা চব এই নতুন চেংচন আছিলে, এইকেইটা ৰাস্তা উটুৱাই লৈ গৈছে, বহুত অনিষ্ট হৈছে। আমাৰ গৰু ম'হ চব উটাই লৈ গৈছে। এতিয়া আমাৰ মানুহ জীয়াই থাকিবৰ কাৰণেও আমাৰ ভাত পানী খোৱা জেগাও নাই আমাৰ এতিয়া বৰ্তমান। পুনৰ বানৰ কবলত পৰিছে নদীদ্বীপ মাজুলী। বিপদ সীমাৰ ওপৰেৰে বোৱা ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে জিলাখনৰ ৭৩খন গাঁও প্লাবিত কৰিছে। ব্ৰহ্মপুত্ৰৰ লগতে সোৱণশিৰিৰ জলস্তৰো বৃদ্ধি পোৱাৰ ফলত আহতগুৰি, দক্ষিণ আহতগুৰি, কৰতিপাৰ, দক্ষিণ পাট আৰু দক্ষিণ কমলাবাৰী গাঁও পঞ্চায়ত এলেকাত বানৰ প্ৰকোপ বৃদ্ধি পাইছে। ইতিমধ্যে বানাক্ৰান্ত ৰাইজৰ বাবে ৬টা আশ্ৰয় শিবিৰ মুকলি কৰিছে জিলা প্ৰশাসনে। মাজুলীৰ সংবাদদাতা সঞ্জিত অসমৰ প্ৰতিবেদন আগবঢ়াইছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে নদী কাষৰীয়া যিসমূহ গাঁও, সেই গাঁওসমূহ প্লাবিত কৰি তুলিছে বানে। আৰু বান বিধ্বস্ত মাজুলীৰ মই কিছু দৃশ্যাংশ দেখুৱাম। আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ আচলতে বানাক্ৰান্তসকলৰ ৰাইজৰ বাবে কেৱল যাতায়াতৰ একমাত্ৰ এতিয়া ভৰসা হৈ পৰিছে নাও আৰু কলৰ ভূৰ। যিসকল লোকৰ আচলতে নাও নাইকিয়া তেওঁলোকৰ বাবে এতিয়া কলৰ ভূৰেই হৈছে একমাত্ৰ যাতায়াতৰ মাধ্যম। আৰু ওখ স্থানত বসবাস কৰা দেখিবলৈ পোৱা গৈছে। মথাউৰিৰ কাষলৈ তেওঁলোকে আচলতে আশ্ৰয়স্থল হিচাপে বাছি অহা দেখিবলৈ পোৱা গৈছে। এটা পৰিয়াল মই দেখুৱাইছোঁ, যিটো পৰিয়ালে ইতিমধ্যে ওখ স্থান মথাউৰিলৈ নিজৰ ঘৰখনৰ পৰা আচলতে বানে আচলতে ডুবাই পেলোৱাৰ ফলত নিজৰ ঘৰখন এৰি এতিয়া কলৰ ভূৰত উঠি ওখ স্থানলৈ অহা দেখিবলৈ পোৱা গৈছে মথাউৰিত আশ্ৰয় ল'বৰ বাবে। আৰু দেখুৱাইছোঁ মই অকণমান তোমাক ভণ্টি আগলৈ মাতিছোঁ। এই পানী কিমান হেৰি হৈছে ঘৰত? পানী যথেষ্ট হৈছে। এই মাহটোতে আমি সৰুবৰ কেইবাটাও বানৰ মুখামুখি হ'লোঁ। এতিয়াতো ঘৰ যোৱা তই গ'ল। এতিয়া সেই শাস্ত্ৰৰ ওচৰত আমাৰ এই মাথাউৰিটোৱে হয়, সেইবাবে আমি মাথাউৰিলৈকে আহিবলগীয়া হৈছে। মাথাউৰিলৈ আহিছে থাকিবলৈ। কিমান মানুহ ঘৰত তোমালোকৰ? আমাৰ ঘৰৰ মানুহ 5টা। মাথাউৰিলৈ আহিছে। মই দেখুৱাইছোঁ ইতিমধ্যে এখন কলৰ ভূৰত উঠি পৰিয়ালটো ইতিমধ্যে আহিছে মথাউৰিৰ কাষলৈ। কাৰণ মথাউৰি এতিয়া শেষ আশ্ৰয় বুলি ক'বলৈ গ'লে এই হ'ল বন্যাত্মৰ বাবে। কাৰণ নদীপৰীয়া এইসমূহ ৰাইজৰ এতিয়া শেষ আশ্ৰয় হৈছে মথাউৰিসমূহ, আৰু য'ত তেওঁলোকে আশ্ৰয় হিচাপে থকালৈ পশুধনৰ লগত একেলগে সহবাস কৰিবলগীয়া হৈছে। চালিপাতি বাইদেউ কি হৈছে? বহুত সমস্যা হৈছে। বহুত সমস্যা হৈছে। পানীৰ কাৰণে ৰাস্তাত থাকিবলগীয়া হৈছে। গৰু ছাগলী ওপৰে বৰষুণ, তলে পানী, ৰাস্তাত মানুহৰ বিৰাট শাস্তি হৈছে। আমাৰ এতিয়া ক'ত আছে আপোনালোক? ইয়াত আমি ৰাস্তাত আছোঁ। ৰাস্তাত আৰু গৰু ছাগলীৰ কাৰণে ঘাঁহ চাহবোৰ কি হৈছে? ঘাঁহৰ কষ্ট হৈছে, ঘাঁহ পাবলৈ নাই। দেখুৱাইছোঁ মই এই পৰিয়ালটো এনেধৰণে এতিয়া আহিছে মথাউৰিলৈ কলৰ ভূৰত উঠি। কাৰণ তেওঁলোকে শেষ আশ্ৰয় হৈছে মই কৈছোঁ যে মথাউৰিসমূহ আৰু পশুধনৰ লগত একেলগে সহবাস কৰিবলগীয়া হৈছে। গৰু ছাগলীৰ ক্ষেত্ৰত বহুতো সমস্যাৰ সন্মুখীন হৈছে। গৰু ছাগলী কি আছে আপোনাৰ? গৰু ছাগলী আমাৰ গৰু 5টা আছে, ছাগলী আছে। গতিকে এতিয়া ঘাঁহটো নাই, গোটেই চাপৰিবোৰ বুৰি গ'ল, কাটিবলৈও নাই এতিয়া অসুবিধা। যি খেৰ আছিল তাকে দি খুৱাইছোঁ, গছপাত খেৰ আছে। মানুহ থাকিবৰ কাৰণে আশ্ৰয় নাই। আৰু এতিয়া আমাৰ ঘৰ সম্পূৰ্ণ ডুবি আছে, সম্পূৰ্ণ ডুবি গ'ল। আমি যোৱাবাৰতকৈ এইবাৰ বানটো বেছি, বিশেষকৈ আমাৰ এই বাহিৰৰ যিটো এলেকা মানে খোৰাহলা, মাজগাঁও, পলাশনি চাপৰি, পুৰণিসত্ৰ, বামুণগাঁও, সোণাইবাৰী, এই এলেকাটো বহুত বেছি পানী। মানে মাথাউৰিটো ফুলবোৰ খুলি দিয়া নাই, বিশেষকৈ পানী বেছি হোৱাৰ কাৰণে মানুহখিনি জলমগ্ন হ'ল। প্ৰতিঘৰ মানুহ এই এলেকাটো প্ৰায় মানুহ নাই, চব আলিতে মাথাউৰিতে আশ্ৰয় লৈ আছে। এনেদৰে এতিয়া বন্যাটো আচলতে মথাউৰিত বসবাস কৰিবলগীয়া হৈছে। কাৰণ বানে এতিয়া ন অঞ্চল প্লাবিত কৰিছে নৈপৰীয়া অঞ্চলসমূহ, আৰু সেয়েহে এতিয়া বন্যাটো এতিয়া পশুধনৰ লগত সহবাস কৰিবলগীয়া হৈছে। আৰু অধিক জটিল হৈ পৰিছে টিয়কৰ বান পৰিস্থিতি। ক্ষিপ্ৰতাৰে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাত প্লাবিত হৈছে ন অঞ্চল। আমি কিছু সময় পূৰ্বে মাজুলীৰ দৃশ্য দেখুৱাইছোঁ। আৰু যিহেতু আমি জনাই গৈছোঁ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণে এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে বানে। 6টা আশ্ৰয় শিবিৰ মাজুলীত মুকলি কৰা হৈছে। জটিল হৈ পৰিছে এতিয়া টিয়কৰ বান পৰিস্থিতিও। ক্ষিপ্ৰতাৰে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাত প্লাবিত হৈছে ন অঞ্চল। বনাঞ্চল জলমগ্ন হৈ পৰাত হাহাকাৰ লাগিছে মানুহৰ লগতে বন্য জীৱ জন্তু। বানৰ ফলত জাজিমুখৰ বালিমাহী চাপৰিত অৱস্থান কৰিছে 200ৰো অধিক বনৰীয়া হাতীৰ এটা বৃহৎ জাকে। বন্যহস্তীৰ জাকটোত ভালে সংখ্যক সদ্যজাত পোৱালি আছে। নিশাৰ ভাগত চাপৰিটো পানী ডুব যোৱাত মথাউৰি অভিমুখে হাতীৰ জাকটো ৰাওনা হোৱাৰ আশংকা কৰিছে ৰাইজে। ইপিনে উক্ত চাপৰি, জপংগাঁও, বৰমথাউৰি আদি অঞ্চলৰ বহু পশুপালকৰ গৰু ম'হ আদি ৰখা হৈছিল। কিন্তু সম্প্ৰতি চাপৰিটো জলমগ্ন হৈছে যদিও বন্যহস্তীৰ ভয়ত চাপৰিৰ পৰা পশুধনসমূহ আনিবলৈ যাব নোৱাৰিলে গৰাকীয়ে। এনে পৰিস্থিতিক লৈ আতংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলটোৰ ৰাইজ। কিন্তু এই পৰ্যন্ত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হোৱা নাই। চাপৰিটোত আবদ্ধ হৈ আছে। নিশাই বাঢ়নি পানীত বুৰ গৈছে চাপৰিটো। আমি চাপৰিটো দেখুৱাইছোঁ, চাপৰিৰ দৃশ্য দেখুৱাইছোঁ। কিন্তু এটা হাতীৰ জাক
আছে যেহেতু এটা হাতীৰ জাকে তাত অৱস্থান কৰা দেখিবলৈ পোৱা গৈছে বানৰ ফলত চাপৰিত বন্যহস্তীৰ এটা জাকে অৱস্থান কৰিছে আমি হাতীৰ জাকটো এই মুহূৰ্তত দেখুৱাইছোঁ এটা বৃহৎ হাতীৰ জাক নিশাই বাঢ়নী পানীত এই চাপৰিটো বুৰ গৈছে মথাউৰি দিশে হাতীৰ জাকটো অহাৰ আশংকাও এতিয়া প্ৰকাশ কৰা হৈছে ৰাইজ আতংকিত হৈ পৰিছে টিয়কত বান পৰিস্থিতি অধিক জটিল হৈ পৰিছে ইফালে দৰঙতো ছিঙিল ননৈ নদীৰ মথাউৰি বাঢ়নী পানীয়ে ছিঙিলে ননৈ নদীৰ বাওঁ পাৰৰ মথাউৰি প্ৰায় 25 ফুট অংশ ছিঙি নিয়াত হুৰাহুৰে বাঢ়নী পানী সোমাইছে মথাউৰি ছিঙি প্লাবিতকে হৈছে কেইবাখনো গাঁও বানৰ তাণ্ডৱ দেখি ৰাইজ আতংকিত হৈ পৰিছে আমি দৰঙৰ দৃশ্য দেখুৱাম দৰঙতো ননৈ নদীৰ মথাউৰি ছিঙাৰ ফলত যথেষ্ট হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে বাঢ়নী পানীয়ে ছিঙিলে ননৈ নদীৰ বাওঁ পাৰৰ মথাউৰি প্ৰায় 25 ফুট অংশ ছিঙি নিয়াত হুৰাহুৰে এতিয়া সোমাইছে বাঢ়নী পানী মথাউৰি ছিঙি প্লাবিত হৈছে কেইবাখনো গাঁও বানৰ তাণ্ডৱ দেখি ৰাইজ আতংকিত হৈ পৰিছে ৰাজ্যত এক অভাৱনীয় বান পৰিস্থিতি এতিয়া কোনো ঠাইত যদি ৰাইজে মথাউৰিত আশ্ৰয় ল'বলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে কোনো ঠাইত আকৌ মথাউৰি ছিঙিছে যাৰ ফলত ৰাইজৰ মাজত এক ভয় শংকাই দেখাই দিছে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হৈছে কিন্তু পৰ্যাপ্ত পৰিমাণৰ ৰাজ্যত আশ্ৰয় শিবিৰ গঢ় লৈ উঠিছে নে নাই সেয়াও লক্ষণীয় হ'ব কাৰণ এফালে যদি গণসংক্ৰমণৰ প্ৰসংগ আহি পৰিছে কৰোণা গণসংক্ৰমণৰ প্ৰসংগ আহি পৰিছে এফালে বান পৰিস্থিতি এনেধৰণে দেখিবলৈ পোৱা গৈছে বানে সংহাৰী ৰূপ ধাৰণ কৰিছে অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে গতিকে এনে ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব আৰু ক'ব পাৰি যে এয়া ৰাজ্য চৰকাৰৰ বাবে এক নতুন প্ৰত্যাহ্বান যথেষ্ট সংখ্যক লোক ওলাই আহিছে দৰঙৰ দৃশ্য মথাউৰিৰ ওপৰত যথেষ্ট সংখ্যক লোক আছে ইজনে সিজনক সহায় কৰিবলৈ চেষ্টা অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে ইজনে সিজনক সহায় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খবৰ আমি জনাই গৈছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায় একে দৃশ্য দেখিবলৈ পোৱা গৈছে একেধৰণে মথাউৰি ছিঙিছে ক'ৰবাত হয়তো মথাউৰিত আশ্ৰয় ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ঘৰৰ ভিতৰে বাহিৰে পানী এনেধৰণৰ দৃশ্য এয়া আমি দৰঙৰ দেখুৱাইছোঁ বানৰ তাণ্ডৱ দেখি ৰাইজ যথেষ্ট আতংকিত হৈ পৰিছে বিৰতিৰ পাছত উভতি আহিছোঁ আৰু আমি জনাই গৈছোঁ যে কৰোণাত আক্ৰান্ত হৈছে বলিউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন শনিবাৰে বিগ বিৰ স্বাব টেষ্টত কোভিড পজিটিভ আহিছে নানাৱতী হাস্পতালত ভৰ্তি কৰোৱা হৈছে অভিনেতাগৰাকীক পিতৃৰ লগতে কৰোণাত আক্ৰান্ত হৈছে পুত্ৰ অভিষেক বচ্চন ইতিমধ্যে পিতা আৰু পুত্ৰৰ আক্ৰান্তৰ পিছতে স্বাস্থ্য বিভাগ তৎপৰ হৈ পৰিছে বচ্চন পৰিয়ালৰ আটাইৰে সংগ্ৰহ কৰা হৈছে স্বাব জয়া বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ ফলাফল নিগেটিভ আহিছে অমিতাভ অভিষেকৰ সংস্পৰ্শলৈ অহা লোকৰ হ'ব স্বাব টেষ্ট আজি অমিতাভ বচ্চনৰ বাসগৃহ চেনিটাইজ কৰিব BMCয়ে আৰু ইতিমধ্যে টুইট যোগে অমিতাভ বচ্চনে জনাইছে যে 10 দিনৰ ভিতৰত তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোকৰে স্বাব টেষ্ট কৰা হওক আৰু লগতে আমি জনাই গৈছোঁ যে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সকলোৱে বিচাৰিছে যাতে খুব সোনকালে অতি সোনকালে সুস্থ হৈ ঘৰলৈ উভতক বিগ বি সকলোৱে আশু আৰোগ্য কামনা কৰিছে টুইট যোগে ছ'চিয়েল মিডিয়া যোগে সকলোৱে আশু আৰোগ্য কামনা কৰিছে বিগ বিৰ লগতে পুত্ৰ অভিষেক বচ্চন আমি যিহেতু পুৱাৰ ভাগতে প্ৰতিবেদন আগবঢ়াইছিলোঁ मुहूर्त पुनपतियाको संयुक्त हो हमारे सांबादिक सागर कुलकर्णी हम पहले तो जानना चाहेंगे उसके उनके सेहत के सुधार के बारे में कितनी सुधार आ पाई है सागर कुलकर्णी हम जानना चाहेंगे पहले बिग बी अमिताभ बच्चन की हालत में कितनी सुधार आई होंगी आपके पास क्या अपडेट है सागर जी नानावटी हॉस्पिटल में कल रात को अमिताभ बच्चन और अभिषेक बच्चन इनको लाया गया है उनकी कोविड-19 टेस्ट जो है वो पॉजिटिव हो जाने के बाद आज जो सुबह नानावटी हॉस्पिटल के ओर से पब्लिक रिपोर्ट जो आया है वो बुलेटिन के ओर से बताया गया है कि दोनों को हल्का सा बुखार और खांसी है जो कोरोना के हल्का सा सिम्टम्स कहते हैं हम उसको वो है जिस वजह से उनको जो रेगुलर जो दवाई होती है वो दे जा रहे हैं लेकिन ज़्यादा कोई टेंशन की बात नहीं गई है ऐसा हॉस्पिटल की ओर से बताया गया है। फिलहाल हॉस्पिटल का कहना है
कि जो रेगुलर मेडिसिन है वो दिए जा रहे हैं और मैं दोपहर को भी इस बारे में ऑफिशियल मेडिकल बुलेटिन दे सकते हैं। जी, मतलब माइल्ड सिम्टम्स है तो इतनी ये चिंता करने की बात नहीं है, सोचने की बात नहीं है, बहुत जल्द ठीक हो जाएंगे। हम ये भी जानना चाहेंगे आपसे कि कोई खबर आई होगी, कोई अपडेट आई होगी कि कॉन्टैक्ट ट्रेसिंग की बात होगी, क्योंकि फैमिली में बहुत सारे लोग हैं, उनके स्वाब टेस्ट भी कराया गया है, तो इन बारे में आपके पास और क्या खबर है? देखिए, इस बारे में बीएमसी के एडिशनल कमिश्नर सुरेश केकानी ने नेटवर्क 18 से ऑफिशियल बात करते हुए कहा है कि जो कॉन्टैक्ट ट्रेसिंग है वो उसकी जांच कर रहे हैं, लेकिन दूसरी तरफ जो उनके कॉन्टैक्ट्स में आए हैं, जो हाई रिस्क बताए जाते हैं, उनको सेल्फ आइसोलेशन में लेने के लिए कहा गया है और प्रिकॉशन के लिए उनके भी स्वैब टेस्ट लेने के लिए कहे गए हैं। जो उनके फैमिली मेंबर हैं, जैसे कि जया बच्चन हो, ऐश्वर्या राय हो, इनके स्वैब टेस्ट ऑलरेडी लेके गए हैं, आज उनका रिपोर्ट भी आने वाला है जो बताया है। लेकिन दूसरी तरफ जो उनके घर में और कर्मचारी रहते हैं, जो काम करते हैं, उनके भी टेस्ट लेने के लिए कहा गया है। अगले कुछ दिनों वो भी सेल्फ आइसोलेशन में ही रहेंगे, बीएमसी की ओर से उनको बताया गया है। दूसरी तरफ जो उनका घर है जलसा, वहां पे भी सैनिटाइजेशन बाहर की तरफ से बीएमसी ने किया है, अंदर की तरफ से बच्चन फैमिली को बताया गया है कि आप खुद सैनिटाइजेशन कीजिए और जो भी चाहिए वो प्रिकॉशन लेने के लिए सूचना बीएमसी की ओर से की गई है। जी सागर, और एक बात जानना चाहेंगे, जबकि उन्होंने अमिताभ बच्चन, बिग बी अमिताभ बच्चन ने हाल ही में प्रोमो शूट किया था या फिर कोई भी मतलब काम किया था, घर में ही किया गया था, सारे जो भी शूटिंग थे वो घर में ही कर रहे थे, तो बहुत पहले से ही वो अवेयर थे, बहुत पहले से ही वो सतर्क थे। उन्होंने ट्वीट के जरिए भी बहुत लोगों को सावधान होने की बात कही थी, तो कहीं ना कहीं चूक हो गए होंगे ऐसा कुछ, जो भी हो आपके पास जो भी खबर हो, संभावना के बारे में हम जानना चाहेंगे। देखिए, अभी बीएमसी इस बारे में स्ट्रेस आउट कर रही है, लेकिन ऐसा कहा जाता है कि पिछले हाल ही में कुछ दिनों में पहले अभिषेक बच्चन, इन्होंने कुछ एडवर्टाइज या प्रमोशन किए गए थे, उसमें से किसी से कॉन्टैक्ट्स के जरिए ये हुआ होगा, क्योंकि अभिषेक और अमिताभ बच्चन ये दोनों पॉजिटिव केस सामने आए हैं। तो ये पहला प्रिकॉशन, जो पहला एक कहते हैं कि पॉसिबिलिटीज है, तो वो बताई जा रही है कि एड शूट के दौरान या प्रोमो के दरमियान जो कुछ कर्मचारी जो फिल्म के जुड़े हुए कुछ लोग थे, उनमें से कोई पॉजिटिव होगा और उससे उनका कांटेक्ट हुआ होगा और हाई रिस्क वो बन गए। दूसरी तरफ ऐसा बताया जा रहा है कि उनके घर में जो कर्मचारी हैं वो अलग अलग काम करने वाले, उनके भी अब जांच कर रहे हैं, वो भी हाई रिस्क में आते हैं, उनके भी टेस्ट कर रहे हैं। तो ये बीएमसी अब कोशिश कर रही है कि किस कॉन्टैक्ट से हुआ है, लेकिन ऑफिशियल तरह से अभी तक किसके जरिए हुआ ये बताया नहीं गया है। मतलब इस वक्त तक किसके जरिए हो सकता है, इसकी कोई मतलब ऑफिशियल अनाउंसमेंट नहीं की गई है, लेकिन ये सिर्फ संभावनीयता है कि हो सकता है कि अभिषेक बच्चन जबकि वो शूटिंग कर रहे थे, तो हालांकि इस शूटिंग के दौरान बहुत सारे लोगों के, जबकि कहा गया है कि जब ये बॉलीवुड स्टार्स सागर, जब ये बॉलीवुड स्टार अभी शाहरुख खान हो या फिर अमिताभ बच्चन जी हो घर में ही शूट कर रहे हैं, सलमान खान हो अपने फार्म हाउस में शूट कर रहे हैं, तो कम लोगों के बीच में शूट कर रहे थे, लेकिन फिर भी कहीं ना कहीं शायद यहाँ से उनकी मतलब ट्रांसमिट की जो बात होती है वो हो चुके होंगे, ऐसा कुछ माना जा रहा है। हाँ, बराबर है। देखिए, कैसा है कि यहाँ पे किसके जरिए हुआ ये फाइनल बताना बहुत ही मुश्किल है, लेकिन एक वो पॉसिबिलिटी कह सकते हैं कि उनके कॉन्टैक्ट्स में आए होंगे और वो अभी इस बारे में अभी जांच कर रहे हैं। उनके जो बाकी की फैमिली मेंबर है उनको भी उनके जो कोविड टेस्ट है, स्नैप है, वो ले लिया है। जी, ये स्वाब टेस्ट की गई है, आइसोलेशन में, होम आइसोलेशन में रखा गया है। और एक बात लास्ट हम आपसे जानना चाहेंगे कि जबकि ये खबर जब फैल गई थी तो एक हड़बड़ी सा मच गया था, ट्वीट में, सोशल मीडिया में वायरल हो गए थे और बहुत सारे लोगों ने दुआ मांगी है कि बहुत जल्द ठीक हो जाए बिग बी और उनके बेटे अभिषेक बच्चन की।
देखिए, आप जब खुद अमिताभ बच्चन ने सोशल मीडिया से इस बात में जिक्र किया कि उनको इस मामले में कोविड-19 के वो सिम्टम्स हैं उनको और अभिषेक को ये हुआ है, उसके बाद में सोशल मीडिया पर, ट्विटर पर उनको काफ़ी लोगों ने उनके शुभकामनाएं दी कि आप जल्दी से जल्दी रिकवर हो जाए। सिर्फ राजनीतिक तौर पे नहीं तो फिल्म इंडस्ट्री हो, बाकी सोशल अलग अलग सेक्टर के लोग हो या उनके कई चाहता वर्ग जो है वो फैन है, उन्होंने भी काफ़ी उनको शुभकामनाएं दी कि आप जल्दी से जल्दी रिकवर हो जाए। क्योंकि आपको बता दूं, इससे पहले कूली फिल्म हो या टीबी भी उनको हुआ था, तो अभी सिर्फ उसमें से सबसे हाई रिस्क ये बात है कि उनकी एज अबाउट 60 है। उससे पहले उनको टीबी हुआ है, बाकी भी और बीमारियां हैं, तो ऐसे लोगों के लिए हाई रिस्क रहता है। कोरोना आपको भी पता है, तो डॉक्टर थोड़े से टेंशन में उस वजह से हैं, लेकिन ज़्यादा उनको सिम्टम्स नहीं दिख रहे। एक अच्छी बात है कि उनके लिए फिटनेस के लिए अच्छी बात होगी, ऐसा बताया जाए। माइल्ड सिम्टम्स है जी, सागर माइल्ड सिम्टम है, तो ज्यादा फिक्र करने की बात नहीं है। और बीएमसी सैनिटाइज कब करेंगे, कब शुरू करेंगे या फिर कर रहे होंगे सागर? मुझे एक सवाल आप फिर एक बार पूछ लीजिए, यहाँ पे आवाज नहीं है सुनाई दे रहा। जी सागर, हम अगर एक बार विजुअल्स देखें आपके जरिए, एक बार हम अगर अमिताभ बच्चन के बाहर के घर के बाहर की विजुअल्स देखेंगे आपके जरिए, और एक बात और जानना चाहेंगे कि बीएमसी क्या सैनिटाइज कर रहे हैं अभी? जी, आप नानावती अस्पताल के पास है जी। हॉस्पिटल का गेट है, यहाँ पे आप दिख रहे होंगे, यहाँ पे बहुत ही, हाँ, नानावती हॉस्पिटल के बाहर के दृश्य। यहाँ पे सभी मीडिया कर्मी और बाकी लोगों को यहाँ पे बाहर रुका है। पुलिस सिक्योरिटी भी यहाँ पे बढ़ा दी है, क्योंकि एक तो बहुत ही बड़े सेलिब्रिटीज हैं यहाँ पे। जो साफ सफाई है, ये सैनिटाइजेशन है, इधर भी करते हैं। क्योंकि आपको मैं बता दूं कि नानावती हॉस्पिटल ये बहुत ही बड़ा हॉस्पिटल है और यहाँ पे कोविड-19 की जो स्पेशल ट्रीटमेंट की जाती है, इस वजह से ये बहुत ही फेमस सुपर स्पेशलिटी हॉस्पिटल है। इसलिए यहाँ पे कई सेलिब्रिटीज आ जाते हैं। यहाँ से लगभग 1 किलोमीटर तक दूरी तक ही अमिताभ बच्चन इनका खुद का घर है, तो इस वजह से यहाँ पे उनको लेके आए हैं। अब यहाँ पे उनको ट्रीटमेंट दे रहे हैं। दोपहर तक बताया जा रहा है कि हॉस्पिटल की ओर से कोई ऑफिशियल मेडिकल स्टेटमेंट भी दे सकते हैं। जी सागर, शुक्रिया आपको। और दोपहर तक जबकि ऑफिशियल अनाउंसमेंट या फिर ऑफिशियल जो खबर आ जाएंगे अस्पताल की तरफ से, आपको शुक्रिया सागर। और नानावती हॉस्पिटলৰ সন্মুখত আছিল আমাৰ সাংবাদিক সাগৰ কুলকাৰ্ণী, আমাক সবিশেষ জনালে ইতিমধ্যে যে মাইল্ড সিম্পটমছ আছে, গতিকে খুব বেছি এটা চিন্তনীয় বিষয় নহয়। কিন্তু খুদ অমিতাভ বচ্চন, বিগ বি অমিতাভ বচ্চনে টুইটযোগে এই কথা জনাইছে, আহ্বান জনাইছে 10 দিনৰ ভিতৰত তেওঁৰ সংস্পৰ্শলৈ যিসকল লোক আহিছিল প্ৰত্যেকৰে স্বাব টেষ্ট কৰা হওক। আৰু সমান্তৰালভাৱে আমি জনাই গৈছো পৰিয়ালৰ লোকসকলক হোম আইচোলেশ্যন বা ঘৰত থাকিবলৈ ইতিমধ্যে কোৱা হৈছে। তেওঁলোকৰ নিগেটিভ আহিছে আৰু পুত্ৰ অভিষেক বচ্চনৰ পজিটিভ আহিছে। দুয়োৰে শৰীৰত কোভিডৰ লক্ষণ যেহেতু কোৱা হৈছে যে বহু বেছি পৰিমাণৰ নহয়, গতিকে খুব বিশেষ এটা সাংঘাতিক চিন্তনীয় বিষয় নহয়। খুব সোনকালে আৰোগ্য হৈ ঘৰলৈ উভতিব। বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া कैलाश खेर আগবঢ়াইছে। अभी तो बस यही है कि सारा विश्व आपके लिए प्रार्थना कर रहा है। मैं हृदय से ईश्वर से ये मनोकामना करता हूं कि आप जल्दी से ये क्वारंटीन अपना करके और बिल्कुल नेगेटिव होके आएं और हम सबको फिर से ऐसे मुस्कुराते हुए दिखकर हम हमारा पूरा भारत को खुशी दें और पूरे भारत को मुस्कान दें। আৰু অন্যান্য খবৰৰ মাজলৈ আহিছো। ব্ৰহ্মপুত্ৰৰ বাহনী পানীৰ কবলত দেৰগাঁৱৰ 50খনৰো অধিক গাঁও পুৱাৰে পৰা, যেহেতু আমি জনাই গৈছো যে পুৱাৰে পৰা ব্ৰহ্মপুত্ৰৰ কাষৰীয়া লেম চাপৰি, চমুৱা, হলাবোৱা, চিৰি শতিকা, নতুন চাপৰিকে আদি কৰি 50খনৰো অধিক গাঁও এতিয়া বানৰ কবলত পৰিছে। ইফালে দেৰগাঁৱৰ নেউল গাঁৱৰ মথাউৰি যিকোনো মুহূৰ্ততে ছিঙাৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে। শংকিত হৈ পৰিছে ৰাইজ। মথাউৰি ছিঙিলে দেৰগাঁৱৰ শতাধিক গাঁও বানত বুৰ যোৱাটো প্ৰায় নিশ্চিত। কিছু দৃশ্য গোলাঘাটৰ আমি দেখুৱাইছো, দেৰগাঁৱৰ দৃশ্য আমি সমান্তৰালভাৱে দেখুৱাই গৈছো। বিপদসীমাৰ ওপৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ, যিকোনো মুহূৰ্ততে মথাউৰি ছিঙিব পাৰে। ৰাইজ শংকিত হৈ পৰিছে, বানত প্লাবিত হৈছে বিস্তীৰ্ণ অঞ্চল। দেৰগাঁৱৰ শতাধিক গাঁৱলৈ এতিয়া ভাবুকিৰ সৃষ্টি হৈছে। দেৰগাঁৱৰ শতাধিক গাঁৱলৈ ভাবুকি নামি আহিছে। বানৰ কবলত 50খনৰো অধিক গাঁও পৰিছে। বিপদসীমাৰ ওপৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ।
ৰাতিপুৱা 6মান বজাৰ পৰা পানীটো হৈছে 6মান বজাৰ পৰা আপোনাৰ খুব কমেও আপোনাৰ 2.5 হাত পানী উঠিলে আৰু বহুত কেইখন গাঁও আপোনাৰ পানীৰ তলত মানে প্লাবিত হৈছে কমেও 50-60খন গাঁও যেনে চমুৱা কলাবুৱা চিৰিষ্টিকা শগুনপৰা মিহিমপৰা এনেকৈ